পুনৰ এটা বিষয়লৈ আহিলোঁ। অসমৰ যি ক্ষুদ্ৰ জনগোষ্ঠী, অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী বুলি ক'লে আমি জানো যে চিংফৌ জনগোষ্ঠী। এই চিংফৌ জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় 5,000 পৰা 7,500 ভিতৰত, আৰু জনসংখ্যাৰ ভিত্তিত তেওঁলোকৰ পৰিসৰ হৈ আছে অৰুণাচল, তিনিচুকীয়া, ডিব্ৰুগড় আৰু মৰিয়নি জিলাত। তো জনসংখ্যাটোৰ গাঁথনিৰ ভিত্তিত তেওঁলোকে পাহাৰ অঞ্চলত বসবাস কৰি ভাল পায়, আৰু তেওঁলোকক ৰজাই শাসন কৰিছিলে চিংফৌ জনগোষ্ঠীটোত। আৰু ইতিমধ্যে জনগোষ্ঠীটোৰ অন্তিমগৰাকী ৰজা ৰবিন হো 2025 বৰ্ষৰ যে 1 জানুৱাৰীৰ 17 জানুৱাৰী তাৰিখে তেওঁক ইতিমধ্যে চৰকাৰ অঞ্চলবাসীয়েও তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন ইতিমধ্যে কৰিছে। আৰু জনগোষ্ঠীটোৱে বিভিন্ন সাজ পোছাক লগতে অলংকাৰ পৰিধান কৰি ভাল পায়। জনগোষ্ঠীটোৰ মহিলাসকলে বগা, ৰঙীন আৰু কপাহৰ ডাঠ কাপোৰ তেওঁলোকে ব্যৱহাৰ কৰে, স্কাৰ্ট জাতীয় কাপোৰ ব্যৱহাৰ কৰে তেওঁলোকে, আৰু নিজৰ যি শৰীৰটোক বিভিন্ন অলংকাৰেৰে তেওঁলোকে পৰিধান কৰি ঢাকি ৰাখে। আৰু পুৰুষসকলে ৰঙীন যি বাছলঙীয়া ৰঙৰ কাপোৰ আৰু মূৰত ৰঙীন পাগুৰি তেওঁলোকে মাৰে। আৰু তেওঁলোকৰ গীত নৃত্য সুকীয়া, কৃষ্টি সংস্কৃতি সুকীয়াভাৱে আছে। আৰু ইতিমধ্যে জনগোষ্ঠীটোক চৰকাৰৰ প্ৰশাসনৰ পৰা শিক্ষা সংস্কৃতিক অৰিহণা যোগোৱাৰ ক্ষেত্ৰত বিশেষ ধৰণৰ সুবিধা তেওঁলোকক দি ৰাখিছে। আৰু জনগোষ্ঠীটোৱে চিংফৌ ভাষা ব্যৱহাৰ কৰে, আৰু এই ভাষাৰ মূলত চীন আৰু তিব্বতীয় মূলীয় তেওঁলোকে ভাষা ব্যৱহাৰ কৰে। জনগোষ্ঠীটোৱে নিজৰ নিজৰ শব্দ গাঁথনিৰে অঞ্চলটোৰ লোকসকলৰ মাজত নিজৰ ভাষা ব্যৱহাৰ কৰে। আৰু জনগোষ্ঠীটোক সংৰক্ষণৰ ব্যৱস্থা চৰকাৰে এইকাৰণে কৰিব লাগে, যিহেতু চিংফৌ জনগোষ্ঠীয়ে অসমৰ কৃষ্টি সংস্কৃতিৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও তেওঁলোকে অৰিহণা যোগাই আহিছে। গতিকে চৰকাৰে এই জনগোষ্ঠীটোক আৰু অধিক উৎসাহিত কৰি যাতে অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তেওঁলোকে সুকীয়াভাৱে আৰু অধিক অৰিহণা যোগাব পাৰে, তাৰ বাবে এই জনগোষ্ঠীটোক উৎসাহিত কৰাৰ প্ৰয়োজন বোধ আছে বুলি ভাবোঁ। ধন্যবাদ। আৰু যদিহে চেনেলটো বা মোৰ কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে, আপোনালোকে যেন এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।